নমস্কাৰ, আজি হৈছে 9 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। 10 তাৰিখে গোৱালপাৰাৰ পাইকানত চলিব বৃহৎ উচ্ছেদ অভিযান। পাইকান ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণভাৱে বেদখলমুক্ত হ'ব আৰু চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে। 90% ৰাইজে নিজে আঁতৰি গৈছে আৰু অসমৰ যিমান ভূমি বেদখল হৈছে সেয়া সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। উচ্ছেদৰ মাজতে বিলাসীপাৰাৰ চাপৰত ভয়ংকৰ ঘটনা। জেচিবিৰে চলিছে উদ্ধাৰ অভিযান। প্ৰচণ্ড শব্দ কৰি সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 4জনকৈ লোক আৰু নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ইটা ভৰ্তি ট্ৰাক আৰু ইটা ভৰ্তি ট্ৰাকত আছিল চালকসহ 6জনকৈ শ্ৰমিক আৰু নিহত লোককেইজন ক্ৰমে ৰিজু বিশা বৰ্মন, লবিন বৰ্মন, বিকাশ বৰ্মন আৰু কথমপি প্ৰাণ ৰক্ষা পৰে 2জন লোকৰ আৰু পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে 4জনকৈ শ্ৰমিকৰ মৃতদেহ আৰু কথমপি ৰক্ষা পৰে সমীৰ বৰ্মন আৰু মনেন বৰ্মন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ মস্কাগুৰিৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে আৰু নিউ সৰল ইটাভাটাৰ পৰা ইটা ভৰ্তি কৰি আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ট্ৰাক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ আৰু যিসকলে ৰেচন কাৰ্ড পাইছে তেওঁলোকৰ বাবেও আছে এটা ডাঙৰ খবৰ। খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ ভাল খবৰ দিছে চৰকাৰে। ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তিক লৈও আহি পৰিছে ডাঙৰ খবৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপুনি অতি সহজেই ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাব পাৰিব আৰু লাখ লাখ লোকৰ বাবে আহি গ'ল চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক প্ৰয়োজনীয় কাম কাজসমূহ আৰু নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈও মুকলি হ'ল প্ৰক্ৰিয়া। গ্ৰামাঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰ অঞ্চলৰ বাসিন্দাই যোগাযোগ কৰক পৌৰসভাৰ কাৰ্যালয়ত। প্ৰয়োজনীয় নথিপত্ৰসহ প্ৰপত্ৰ শীঘ্ৰে জমা দিয়ক আৰু বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন আৰু আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰিব লাগিব প্ৰপত্ৰ C আৰু প্ৰপত্ৰ C জমা দিব লাগিব। এইবাৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কোবাব অসমৰ মুছলমানে। ক্ষমতাৰ ভয় দেখুৱাই মুছলমানৰ ওপৰত বুলডোজাৰ চলাইছে চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত হোৱা নাই মুছলমানৰ মানৱ অধিকাৰ। মুছলমান হোৱাটোৱে তেওঁলোকৰ অপৰাধ নেকি এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে আৰু কোনে কৰিছে এই প্ৰশ্ন সবিশেষ জনাই যাম। মুছলমানক অঘৰী কৰি আদানীক গতাই দিব বিচাৰিছে হাজাৰ হাজাৰ বিঘা মাটি আৰু অহা 21 জুলাইত ABMCয়ে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদী কাৰ্যসূচী আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰে ABMCৰ সভাপতি টাইছন হুছেইনে আৰু 22 জুলাইত নতুন দিল্লীতে হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু এইবাৰ উচ্ছেদিতৰ বিৰুদ্ধে দিল্লী কোবাব অসমৰ মুছলমানে। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ উচ্ছেদ আৰু উচ্ছেদ বন্ধ কৰক উচ্ছেদৰ বিৰোধিতাৰে ৰাজপথত নামিছে এইবাৰ আমছু। নিশা ৰাজপথলৈ ওলাই আহিল শ শ আমছু নেতাকৰ্মী। অমানৱীয় উচ্ছেদৰ অভিযোগ আনি লখিমপুৰৰ কৰোনাবাৰীত আমছুৰ তীব্ৰ প্ৰতিবাদ আৰু উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিবলৈ দাবী উত্থাপন কৰিছে আমছুৱে। শতাধিক আমছু নেতা কৰ্মীয়ে লালুক বিহুপুৰীয়া ৰাজ্যিক ঘাইপথত সাব্যস্ত কৰে প্ৰতিবাদ।